ৰাজনীতিত যোনে যি কৰে আমি যে নগাঁও লোকসভা সমষ্টি জিকিম এইটোত খাটাং কংগ্ৰেছৰ মানুহবিলাকেও ব্যাপক দলে দলে হাজাৰ হাজাৰ মানুহ দৈনিক জইন কৰিছে। আজিও চামগুৰিৰ পৰা বহুত মানুহ আহিছে জইন কৰিব। আৰু এই ৰাজাবাৰী য'ত আজি আমাৰ গণসমাৱেশ হ'ব, এইটোৱে ইয়াত আজিলৈকে কংগ্ৰেছৰ বাহিৰে কোনো বিৰোধী দলে আজিলৈকে মিটিং কৰিব পৰা নাই। গতিকে ইয়াত কংগ্ৰেছৰ ইমান শক্তিশালী ঘাটি, আৰু ইয়াত গোটেই এই পঞ্চায়তৰ সকলো কংগ্ৰেছৰ মানুহ এতিয়া দলে দলে ওলাই আহিছে ইয়াত আজি আমাৰ তেওঁলোকে মিটিং চাকচেছ কৰিবলৈ। ইয়াত গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈৰ কথা নাই। নগাঁও লোকসভা সমষ্টিত যদি ৰাহুল গান্ধীও আহে তথাপিও কংগ্ৰেছ তৃতীয় স্থানত থাকিব। ইয়াত কংগ্ৰেছ কোনো পৰ্যায়ত জিকিব নোৱাৰে। কংগ্ৰেছে তেওঁলোকে আচলতে নিৰ্বাচনত জয়লাভ কৰি বিজেপিক পৰাস্ত কৰি কেন্দ্ৰত চৰকাৰ পৰিৱৰ্তন কৰাৰ কাৰণে তেওঁলোকে মিত্ৰজোঁট কৰি থকা নাই। সেইটো যদি কৰিলেহেঁতেন তেনেহ'লে অসমত তেওঁলোকে প্ৰথমেই মিত্ৰতা কৰিলেহেঁতেন AIUDFৰ লগত। কাৰণ বাকী কোনো দলৰ, কংগ্ৰেছৰ বাহিৰে বাকী কোনো দলৰ অসমত MP নাই। AIUDF একমাত্ৰ দল বিৰোধীৰ ভিতৰত যোনে দলৰ জন্মলগ্নৰ পিছৰ পৰাই প্ৰত্যেকবাৰ নিজৰ MP জিকাই আহিছে। এবাৰ 3জনলৈকে MP জিকাইছে। গতিকে সেই AIUDFক মাইনাছ কৰি তেওঁলোকে কিছুমান নাম নিচান নথকা দলক লৈ তেওঁলোকে অসমৰ পৰা নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। ইয়াৰ উদ্দেশ্যটো হ'ল যাতে তেওঁলোকে ভোট বিভাজন ঘটাই বিজেপিক কেনেকৈ জিকাই টকা ল'ব পাৰিব, এইটো তেওঁলোকৰ ধান্দা। এই একেই ফৰ্মুলা তেওঁলোকে 2019তো লৈছিল। তেওঁলোকে পশ্চিমবংগত, উত্তৰ প্ৰদেশ, দিল্লী বা ত্ৰিপুৰা, বিহাৰ আৰু অন্যান্য ৰাজ্যতো তেওঁলোকে আঞ্চলিক যিবিলাক বিজেপি বিৰোধী দল তেওঁলোকৰ লগত বিশ্বাসঘাতকতা কৰি বিজেপিৰ পৰা টকা লৈ তেওঁলোকে ভোট বিভাজন ঘটাই ঘটাই বিজেপিক জিকাই দিছিল। এইবাৰো তেওঁলোকে নিশ্চয় কংগ্ৰেছে বিজেপিৰ লগত এটা শকত অংকৰ বিনিময়ত হয়তো কংগ্ৰেছৰ যিটো সৰ্বভাৰতীয় নেতৃত্ব হয়তো তেওঁলোক শকত অংকৰ বিনিময়ত হয়তো চুক্তিবদ্ধ হৈছে, যাৰ কাৰণে তেওঁলোকে এতিয়াৰ পৰাই বিত্ৰি কৰা আৰম্ভ কৰিছে। মমতা বেনাৰ্জী, অখিলেশ যাদৱ, তাৰপিছত কেজৰিৱাল বা নীতিশ কুমাৰে ইতিমধ্যে তেওঁলোকৰ সংগ এৰিলে। এতিয়া লাহে লাহে সকলো তেওঁলোকৰ মিত্ৰ দলৰ নেতাসকল অসন্তুষ্ট হৈ পৰিছে। লাহে লাহে তেওঁলোকে শিবিৰ এৰিব ধৰিছে। কাৰণ তেওঁলোকে খেলটো বুজি পাইছে যে কংগ্ৰেছে এই নাটকটো কৰে কেৱল বিজেপিৰ পৰা শকত অংকত ধন ল'বলৈ। তেওঁলোকে চৰকাৰ পৰিৱৰ্তনৰ কাৰণে এইবিলাক নকৰে। গতিকে আৰু কেইদিনমান পিছত চাব তেওঁলোকৰ মিত্ৰ দলৰ যিবিলাক আছে এইবিলাকে যেতিয়া বুজি পাই যাব যে কংগ্ৰেছে বাকী দলবিলাকক লগত লৈ এটা বিজনেছ কৰি আছে, বিজেপিৰ পৰা টকা ঘটাৰ এটা ব্যৱসায় কৰি আছে, তেতিয়া আৰু দলবিলাকো এৰি যাব। কাৰণ কংগ্ৰেছৰ এই বিজেপিৰ পৰা টকা লৈ ৰাজনৈতিক ব্লেকমেইলিং কৰা বিজেপিক ক্ষমতাত ৰখাৰ কাৰণে এই ব্যৱসায়টো তেওঁলোকে বেছিদিন চলাব নোৱাৰিব। কংগ্ৰেছ যে বিজেপিৰ হাৰ্ট, বিজেপিৰ অন্তৰ হৈছে কংগ্ৰেছ। কংগ্ৰেছে তেওঁলোকৰ মানে ব্লাড ছাপ্লাই দিয়ে। বিজেপিৰ ভিতৰত যিমান ব্লাডটো ছাপ্লাই কংগ্ৰেছে দিয়ে। ৰক্ত সঞ্চালন কৰা দল হ'ল বিজেপিৰ, ৰক্ত সঞ্চালন কৰা দল হ'ল কংগ্ৰেছ। এই কথাবিলাক তেওঁলোকৰ অংশীদাৰ দলবিলাকে বুজি পাই আছে। অনাগত দিনত কংগ্ৰেছ নিশ্চিহ্ন হৈ যাব কেৱল বিজেপিৰ গোলামী কৰাৰ কাৰণে।